নমস্কাৰ মই অভিজিত নাথিক জ্ঞান সম্ভাৰ আনটা ভিডিঅ'লৈ আপোনালোক সকলোকে স্বাগতম জনাইছোঁ ইতিমধ্যে IPL 2025 বৰ্ষৰ খেলসমূহ সমাপ্ত হৈছে সো কুৱেশ্যন আহিব পাৰে আপোনালোকৰ আগন্তুক পৰীক্ষাসমূহত IPLৰ ওপৰত যেটো বিভিন্ন পৰীক্ষাত খেলৰ ওপৰত কুৱেশ্যন আহে IPLৰ ওপৰতো 2-3টা কুৱেশ্যন অহা দেখা গৈছে সো গুৰুত্বপূৰ্ণ হ'ব বুলি ভাবিছো আপোনালোকে আটাইখিনি ডাটা নোট কৰি ল'ব এইখিনি মানে আপোনালোকে এটা নোট কৰি ল'লে হয়তো আপোনালোকৰ IPL 2025 চনৰ ওপৰত কোনো ধৰণৰ সমস্যা নহয় প্ৰথমটো ডাটা আপোনালোকে চাই লওক 2025 বৰ্ষৰ IPL আছিল 18 নম্বৰ সংস্কৰণ খেল অৰ্থাৎ এবাৰ আমাৰ যি IPL খেল অনুষ্ঠিত হৈছিল হেয়া আছিল 18 এডিশন আছিল আৰু 2025 বৰ্ষৰ IPL খেলত সৰ্বমুঠ 10টা দলে যোগদান কৰিছিল এই দুইটা গুৰুত্বপূৰ্ণ ডাটা কুৱেশ্যন আহিব পাৰে কেই নম্বৰ সংস্কৰণ আছিল 18 নম্বৰ সংস্কৰণ অৰ্থাৎ 18 এডিশন আছিল কিমানটা দলে যোগদান কৰিছিল 10টা দলে যোগদান কৰিছিল নেক্সট পেজ আমি চাই লওঁ 2025 বৰ্ষৰ IPL খেলসমূহ 22 মাৰ্চৰ পৰা 3 জুনলৈ অনুষ্ঠিত কৰা হৈছিল এই বছৰ খেলসমূহ কেতিয়াৰ পৰা কেতিয়ালৈকে অনুষ্ঠিত হৈছিল 22 মাৰ্চৰ পৰা 3 জুনলৈকে পেহেলগাম ঘটনাৰ ফলত আমাৰ যি পৰিৱেশ হৈছিল তাৰ ফলত IPL খেল কিছু দিনৰ বাবে স্থগিত ৰখা হৈছিল একাৰণে 3 জুন পালৈকে কুৱেশ্যনটো মনত ৰাখিব 22 মাৰ্চৰ পৰা 3 জুনলৈকে অনুষ্ঠিত হৈছিল প্ৰথমখন খেল কাৰ মাজত অনুষ্ঠিত হৈছিল আপোনালোকক কুৱেশ্যন সুধিব পাৰে তেতিয়ালৈকে এনসাৰ দিব লাগিব KKR আৰু RCB মাজত অনুষ্ঠিত হৈছিল KKR মানে কলকাতা নাইট ৰাইডাৰ্ছ আৰু এপিনে RCB মানে হৈছে ৰয়েল চ্যালেঞ্জাৰ্ছ বেংগলোৰ তো মনত ৰাখিব KKR আছিল 2024 বৰ্ষৰ IPLৰ চূড়ান্ত বিজয়ী আছিল 2024 বৰ্ষৰ IPL কোনে জয় কৰিছিল সুধিব পাৰে মনত ৰাখিব KKR দখল কৰিছিল তো নেক্সট এটা পেজ চাই লওঁ 2025 বৰ্ষৰ IPL খেলৰ ফাইনেল খেল PBKH আৰু RCBৰ মাজত অনুষ্ঠিত হয় এই খেলত RCB 6 ৰানত জয় হৈছিল এবাৰ আমি সকলোৱে জানো চূড়ান্ত বিজয় হৈছে RCB প্ৰথমবাৰৰ বাবে আৰু প্ৰথম কথাটো হৈছে যে RCB কাৰ বিৰুদ্ধে খেলিছিল পাঞ্জাবৰ বিৰুদ্ধে খেলিছিল PBKH বুলি কয় শৰ্ট ফৰ্মত আৰু তেওঁলোকে কিমান ৰানত জয় হৈছিল 6 ৰানত জয় হৈছিল আটাইকেইটা ডাটা মনত ৰাখিব 2025 বৰ্ষৰ IPLত সৰ্বমুঠ 74খন খেল অনুষ্ঠিত হৈছিল কুৱেশ্যন দিব পাৰে 2025 বৰ্ষৰ IPLৰ সৰ্বমুঠ কিমানখন খেল অনুষ্ঠিত হৈছিল আজিকালি কৰ্পোৰেট কুৱেশ্যন কেনেকৈ আহে কোনেও নাজানে সো এটো জেড মনত ৰখাটো ভাল নেক্সট পেজ চাই লওঁ চেম্পিয়ন RCBৰ কেপ্টেইন আছিল ৰজত পাটিদাৰ আৰু ৰানাৰ্ছ আপ PBKH দলৰ কেপ্টেইন আছিল শ্ৰেয়াছ আয়াৰ ওকে কালি আপোনালোকে নিশ্চয় খেল চাইছে RCBৰ কেপ্টেইন কোন আছিল ৰজত পাটিদাৰ আছিল আৰু PBKH দলৰ শ্ৰেয়াছ আয়াৰ আছিল শ্ৰেয়াছ আয়াৰে যথেষ্ট গুৰুত্বপূৰ্ণ ভাল অৱদান আগবঢ়াইছিল তথাপি আমাৰ কোহলিক মূল হিচাপে লৈ যেটো আমাৰ RCB দল আছিল সেই RCB দলে কি কৰিছিল এবাৰ প্ৰথমবাৰৰ বাবে তেওঁলোকে চেম্পিয়নৰ খিতাপ দখল কৰিছিল নেক্সট RCB দল 2024 বৰ্ষৰ চূড়ান্ত বিজয় হৈছিল আৰু প্ৰথমবাৰৰ বাবে IPLৰ খিতাপ দখল কৰে এটো কৈ দিলো আপোনালোকক নেক্সট পেজটা চাই লওঁ আমি ফাইনেল খেলখনত প্ৰথমে RCB বেট ধৰিছিল এইকিটা কুৱেশ্যন আপোনালোকে মনত ৰাখি লওক ডাটাকিটা RCB প্ৰথম বেট ধৰে আৰু 20 অভাৰ যেটো 20 খেল গতিকে 20 অভাৰে খেলে 9 উইকেটৰ বিনিময়ত তেওঁলোকে 190 ৰান সংগ্ৰহ কৰিছিল তাৰ প্ৰত্যুত্তৰত PBKH দলে কি কৰিছিল 20 অভাৰত 7টা উইকেট হেৰুৱাই 184 ৰান সংগ্ৰহ কৰে আৰু 6 ৰানত কি হৈছিল তেওঁলোক পৰাস্ত হৈছিল অৰ্থাৎ RCB দলে 6 ৰানত জয় লাভ কৰিছিল আপোনালোকক কুৱেশ্যন সুধিব পাৰে 2025 বৰ্ষৰ IPLৰ চূড়ান্ত বিজয় RCB দলে কাক পৰাস্ত কৰিছিল তেতিয়া আমি লিখিব লাগিব PBKH দল অৰ্থাৎ পাঞ্জাবক কিমান ৰানত পৰাস্ত কৰিছিল 6 ৰানত কিতাবা আহি যাব পাৰে কিমান ৰানৰ তেওঁলোকে টাৰ্গেট সীমা নিৰ্ধাৰণ কৰিছিল আহি যাব পাৰে গতিকে মনত ৰাখিব 190 ৰান কৰিছিল গতিকে 191 টো হৈছে টাৰ্গেট নেক্সট 2025 বৰ্ষৰ IPLৰ প্ৰথম শতক অৰ্জন কৰিছিল ঈশান কিষানে ওকে 2025 বৰ্ষৰ প্ৰথমটো শতক কোনে অৰ্জন কৰিলে ঈশান কিষানে তেওঁ সানৰাইজাৰ্ছ হায়দৰাবাদ অৰ্থাৎ SRHৰ হৈ খেলিছিল আৰু RRৰ বিৰুদ্ধে খেলিছিল RRত কোনে খেলে জানে আমাৰ অসমৰ ৰিয়ান পৰাগে খেলে RR ৰাজস্থান ৰয়েলছত গতিকে ৰাজস্থান ৰয়েলছৰ বিৰুদ্ধে প্ৰথম শতকটো কৰিছিল ঈশান কিষানে ঠিক আছে অৱশ্যে মানে মোৰ কনসেপ্টটো ভুল নকৰিব RRৰ বিৰুদ্ধে খেলখনত ঈশান কিষানে 2025 বৰ্ষৰ IPLৰ প্ৰথমটো শতক কৰিছিল নেক্সট এটা গুৰুত্বপূৰ্ণ ডাটা এবাৰ বৈভৱ সূৰ্যবংশীয়ে আটাইতকৈ কম বলত 35টা বলতে শতক অৰ্জন কৰি প্ৰথম যুৱ ভাৰতীয় খেলুৱৈ গৌৰৱ অৰ্জন কৰে ইয়াৰ অৰ্থটো এইটোৱে যিখিনি খেল চাই তেওঁলোকৰ বাবে এই কথাটো বুজাই দিবলগীয়া নাই কিন্তু যিখিনি খেল হয়তো বহুত বেছি নাচাই তেওঁলোকৰ বাবে কৈছো যে বৈভৱ সূৰ্যবংশীয়ে হৈছে একেবাৰে কম বয়সৰ খেলুৱৈ ভাৰতীয় খেলুৱৈ যি আটাইতকৈ কম বলত তেওঁ কি কৰিছিল সেঞ্চুৰী অৰ্থাৎ শতক অৰ্জন কৰিছিল ইয়াৰ আগতে কম বলত সেঞ্চুৰী কৰিছে কিন্তু বৈভৱ সূৰ্যবংশী হৈছে আটাইতকৈ কম বলত আৰু আটাইতকৈ কম বয়সত শতক অৰ্জন কৰা প্ৰথমজন ভাৰতীয় খেলুৱৈ এইটো এটা গুৰুত্বপূৰ্ণ ডাটা মনত ৰাখি থওক তেওঁ বেষ্ট ষ্ট্ৰাইকাৰ এৱাৰ্ড 2025 লাভ কৰিছিল তেওঁ যিকিখন খেল খেলিছিল খুব এটা ভাল ষ্ট্ৰাইক ৰেটৰ হৈতে খেলিছিল প্ৰায় 207 মানে ষ্ট্ৰাইক ৰেটৰ হৈতে তেওঁ এবাৰ খেলসমূহ খেলি শেষ কৰিছিল তেওঁ ৰাজস্থান ৰয়েলছৰ হৈ খেলে হেতু কথা গুৰুত্বপূৰ্ণ মন দিব
হ'ব না এইটো পেজ নেক্সট চাওঁ 2025 বৰ্ষৰ IPLৰ আটাইতকৈ বেছি টকাত নিলাম হোৱা অৰ্থাৎ ক্ৰয় হোৱা খেলুৱৈজন আছিল ঋষভ পন্তকে আটাইতকৈ বেছি টকাত এবাৰ কিনিছিলে কোনে কিনিছিলে LSG কিনিছিলে 27 কোটি টকাত তেওঁ কিনিছিলে লগতে এইটো কথা মনত ৰাখি থব দ্বিতীয়জন অত্যাধিক দামত মানে ক্ৰয় হোৱা খেলুৱৈ আছিলে PBKS দলৰ অৰ্থাৎ যিটো দল এবাৰ ৰানাৰ্ছ আপ হৈছিলে সেই PBKS দলৰ কেপ্টেইন অধিনায়ক শ্ৰেয়াছ আয়াৰক কিনিছিলে দ্বিতীয় বৃহৎ এবাৰ ধনৰাশিত প্ৰথম অধিক ধনত কাক কিনিছিলে 27 কোটি টকাত কিনিছিলে ঋষভ পন্তক কোনে কিনিছিলে LSG কিনিছিলে ঠিক আছে 2025 বৰ্ষৰ IPL চূড়ান্ত দলে লাভ কৰিছে 20 কোটি টকা আৰু ৰানাৰ্ছ আপ দলে লাভ কৰিছে 12.5 কোটি টকা অলমোষ্ট 13 কোটি আশা পায় হেনে তো মনত ৰাখিব কেতিয়াবা কোৱেশ্চন আহিব পাৰে যে 2025 বৰ্ষৰ IPL চূড়ান্ত বিজয়ী দলে কিমান টকা লাভ কৰিছিলে বা সেই পদকত কিমান টকা থাকে এটা মন কৰিব লাগিব 20 কোটি টকা থাকে হ'ব পিছৰ পেজ চাওঁ এতিয়ালৈকে IPL দলে লাভ কৰা খিতাপসমূহ এইটো এটা খুব এটা গুৰুত্বপূৰ্ণ হয় ওকে এতিয়ালৈকে MI দলে লাভ কৰিছে 5 বাৰ মুম্বাই ইণ্ডিয়ানছে লাভ কৰিছে 5 বাৰ CSK অৰ্থাৎ চেন্নাই এতিয়ালৈকে লাভ কৰিছে 5 বাৰ খিতাপ কলকাতাই লাভ কৰিছে 3 বাৰ গুজৰাটে লাভ কৰিছে এবাৰ সানৰাইজাৰ্ছ হায়দৰাবাদে লাভ কৰিছে এতিয়ালৈকে এবাৰ ৰাজস্থান ৰয়েলছে লাভ কৰিছে এবাৰ DCA দিল্লী লাভ কৰিছে এবাৰ আৰু RCB লাভ কৰিছে এবাৰ অৰ্থাৎ এইবাৰ 2025 বৰ্ষত লাভ কৰিছে RCB 18 বছৰ তেওঁলোকে খেলি এবাৰ প্ৰথমবাৰৰ বাবে IPLৰ খিতাপ তেওঁলোকৰ হাতলৈ আনে ৰাজস্থান ৰয়েলছৰ কথা ওলাওতে এটা কথা আপোনালোকক জনাই থৈ যাওঁ নোট কৰিব ৰাজস্থান ৰয়েলছে যেতিয়া প্ৰথমবাৰৰ বাবে IPL খেল অনুষ্ঠিত হৈছিল সেই প্ৰথমবাৰে তেওঁলোকে কি কৰিছিলে খিতাপ দখল কৰিছিলে মই লাষ্টত কৈ দিয়া আছে চনটো কিমান চনত আৰু কাৰ নেতৃত্বত দখল কৰিছিলে সেইখলৈকে চাওক নেক্সট চাওঁ 2025 বৰ্ষৰ IPLৰ এৱাৰ্ডসমূহ এবাৰ 2025 বৰ্ষৰ যিহেতু IPL ইতিমধ্যে সমাপ্ত হৈছে সো আপোনালোকেও জনাব পাৰে সকলোৱে যে কিবা যদি নতুন ইয়াতে ডাটা এন্ট্ৰি কৰিবলৈকে থাকে কমেন্ট কৰি দিব পাৰে আপোনালোকে যি নহওক আপুনি এইটা চাই লওক তো ওকে এক সেকেন্ড ওকে মোস্ট ভ্যালুয়েবল প্লেয়াৰ সন্মান কোনে লাভ কৰিছিলে সূৰ্যকুমাৰ যাদৱে লাভ কৰিছে এবাৰ অৰেঞ্জ কেপ উইনাৰ হৈছে সাই সুদৰ্শন হৈছে আমাৰ ভাৰতীয় এজন উদীয়মান খেলুৱৈ বৰ সুন্দৰ খেল তেওঁ প্ৰদৰ্শন কৰিছিলে এবাৰ টোটেল 759 ৰান সংগ্ৰহ কৰিছিলে তো এটো মন কৰিব অৰেঞ্জ কেপ কোনে পায় যি অত্যাধিক মানে এটা সিৰিজত যি বেছি ৰান কৰে তেৱে অৰেঞ্জ কেপ লাভ কৰে এইখিনি আৰু এটা কথা আপোনালোকক কওঁ যেনেকৈ এইবাৰ 2025 বৰ্ষৰ IPL সিৰিজত সাই সুদৰ্শনে 759 ৰান কৰিছিলে তো কোৱেশ্চন আহিব পাৰে IPLৰ এটা সিজনত বা এটা সংস্কৰণত ব্যক্তিগতভাৱে আটাইতকৈ বেছি ৰান সংগ্ৰহ কৰা খেলুৱৈজনৰ নাম কি যেনেকৈ এইবাৰ সাই সুদৰ্শনে 759 কৰিছিলে ঠিক তেনেদৰে একেটা সিজনতে একেটা সংস্কৰণতে আটাইতকৈ বেছি ৰান সংগ্ৰহ কৰা খেলুৱৈজনৰ নাম খুলিব পাৰে তেতিয়াহলে এনসাৰ দিব লাগিব বিৰাট কোহলি মনত ৰাখিব নেক্সট পেজ পাৰ্পল কেপ উইনাৰ প্ৰসিদ্ধ কৃষ্ণ পাৰ্পল কেপ কাপ দিয়ে যি বলাৰ প্ৰসিদ্ধ কৃষ্ণ হৈছে ভাৰতৰ এজন উদীয়মান ফাষ্ট বলাৰ তেওঁ 25টা উইকেট এবাৰ দখল কৰিছিল আৰু পাৰ্পল কেপ যি আটাইতকৈ বেছি উইকেট দখল কৰে তেওঁক প্ৰদান কৰা হয় প্ৰসিদ্ধ কৃষ্ণ হৈছে ভাৰতীয় এগৰাকী উদীয়মান খেলুৱৈ বলাৰ হয় তেওঁ কেটছ অফ দ্য সিজন আটাইতকৈ গুৰুত্বপূৰ্ণ দৰ্শনীয় কেটছটো এবাৰ কোনে লাভ কৰিছিল আৰু সেই কেটছটোকে কেটছ অফ দ্য সিজন বুলি কোৱা হয় গোটেই সিজনটোৰ ভিতৰত যি 74খন খেল অনুষ্ঠিত হৈছিল সেই আটাইকেইখন খেলৰ ভিতৰত আটাইতকৈ গুৰুত্বপূৰ্ণ কেটছ হৈছিলে কামিন্দো মেণ্ডিছে ধৰিছিলে ঠিক আছে তেওঁ শ্ৰীলংকাৰ খেলুৱৈ হয় নেক্সট 2025 বৰ্ষৰ IPLৰ এৱাৰ্ড চাই লওঁ আৰু ফেয়াৰ প্লে এৱাৰ্ড চেন্নাই ছুপাৰ কিংছে লাভ কৰিছে ওকে ফেয়াৰ প্লে এৱাৰ্ড কোনে লাভ কৰিছিল সুধিব পাৰে চেন্নাই ছুপাৰ কিংছে ইমাজিন প্লেয়াৰ অফ দ্য সিজন সাই সুদৰ্শনে ব্যক্তিগত শাখাত আৰু বহুত পদক এবাৰ লাভ কৰিছে তেওঁ প্ৰায় খেল ভাল খেলিছিল এবাৰ নেক্সট চাওঁ ফাইনেল খেলখন ক'ত অনুষ্ঠিত হৈছিলে আহমেদাবাদৰ নৰেন্দ্ৰ মোদী ষ্টেডিয়ামত অনুষ্ঠিত হৈছিলে এটা এটা গুৰুত্বপূৰ্ণ হৈছে কুৱেশ্যন ফাইনেল খেল 2025 বৰ্ষৰ IPLৰ ফাইনেল খেল ক'ত অনুষ্ঠিত হৈছিল আহিব পাৰে লগতে এইটো জানি থওক নৰেন্দ্ৰ মোদী ষ্টেডিয়ামখন হৈছে আটাইতকৈ ডাঙৰ ষ্টেডিয়াম হলদৰ ঠিক আছে নেক্সট চাওঁ 2025 বৰ্ষৰ IPLৰ ফাইনেল খেলখনৰ প্লেয়াৰ অফ দ্য মেচ এইটো এটা গুৰুত্বপূৰ্ণ কুৱেশ্যন প্লেয়াৰ অফ দ্য মেচ ফাইনেল খেলখনক কোনে দখল কৰিছিলে কুণাল পাণ্ডিয়াই লাভ কৰিছিলে তেওঁ খুব ধুনীয়া বল কৰিছিলে তেওঁ দুটা উইকেট দখল কৰিছিলে ফাইনেল খেলখনত 2025 বৰ্ষৰ IPL খেলখনৰ প্লেয়াৰ অফ দ্য সিৰিজ এইটো এটা আৰু গুৰুত্বপূৰ্ণ প্লেয়াৰ অফ দ্য সিৰিজ লাভ কৰিছে সূৰ্যকুমাৰ যাদৱে এটা ইয়াতে কুৱেশ্যন এইটো হ'ব পাৰে প্লেয়াৰ অফ দ্য সিৰিজ বুলি ক'লে আমাৰ মনলৈ কেতিয়াবা এনেকুৱাটো আহিছে যি আটাইতকৈ বেছি ৰান সংগ্ৰহ কৰে তেওঁৱে নেকি সেইটো নহয় গোটেই সিৰিজটোতে বেটে বলে বা ফিল্ডিঙতে আটাইকেইটা দিশতে কোনে আটাইতকৈ ভাল খেলিছিলে সেইটোৱে হৈছে প্লেয়াৰ অফ দ্য সিৰিজ আৰু সেই প্লেয়াৰ অফ দ্য সিৰিজৰ সন্মান লাভ কৰিছে সূৰ্যকুমাৰ যাদৱে খেলিমেলি নকৰিবা সাই সুদৰ্শনে অৰেঞ্জ কেপ লাভ কৰিছে তেওঁ আটাইতকৈ বেছি ৰান সংগ্ৰহ কৰিছিলে বাবে ঠিক আছে কুণাল পাণ্ডেয়ে প্লেয়াৰ অফ দ্য মেচ লাভ কৰিছিলে ফাইনেল খেলখনৰ এইকেইটা কথা গুৰুত্বপূৰ্ণ হয় নেক্সট চাই লওঁ 2025 বৰ্ষৰ IPL খেলসমূহ সৰ্বমুঠ 13খন ষ্টেডিয়ামত অনুষ্ঠিত হৈছিল এইটো কুৱেশ্যন আহিব পাৰে কিমানখন ষ্টেডিয়ামত হৈছিলে IPL 2025ৰ স্পন্সৰ কোম্পানী কোনটো আছিলে
টাটা আছিলে আমি ক'লে জানো টাটা IPL কোৱা হয় 2025 বৰ্ষৰ IPL অধিক 6 মানে আটাইতকৈ বেছি সাধাৰণ ভাষাত ক'বলৈ গ'লে 6 কোনে বেছি কোবাইছিলে নিকোলাছ পুৰাণ ৱেষ্ট ইণ্ডিজৰ খেলুৱৈ হয় তেওঁ কোবাইছিলে নিকোলাছ পুৰাণে আৰু আটাইতকৈ যেনে বেছি 4 কোনে মাৰিছিলে বুলি আহে তেতিয়াহ'লে লিখিব লাগিব সাই সুদৰ্শনে মাৰিছিলে যিজনে অৰেঞ্জ কেপ লাভ কৰিছে নেক্সট এটা পেজ চাই লওঁ ঠিক আছে IPL 2025 বৰ্ষৰ ফাষ্টেষ্ট 50 কোনে সংগ্ৰহ কৰিছিলে ফাষ্টেষ্ট 50 মানে আটাইতকৈ কম বলত কোনে মানে 50 সংগ্ৰহ কৰিছিলে তো ৰমাৰিও সিফাৰ্ডে সংগ্ৰহ কৰিছিলে তেওঁ মাত্ৰ 13টা বলতে তেওঁ 50 ৰান সংগ্ৰহ কৰিছিলে আৰু ইয়াৰ লগতে এটো মনত ৰাখক আটাইতকৈ কম বলত শতক অৰ্জন কৰিছিলে সূৰ্যবংশী বৈভৱ সূৰ্যবংশী তেওঁ ৰাজস্থান ৰয়েলছৰ হৈ ৰাজস্থান ৰয়েলছৰ হৈ খেলে তেওঁ 35টা বলত 100 ৰান সংগ্ৰহ কৰিছিলে আৰু তেওঁ যুৱ ভাৰতীয় খেলুৱৈ সন্মান লাভ কৰিছিলে বেষ্ট ষ্ট্ৰাইকাৰ এৱাৰ্ড লাভ কৰিছে 2025 বৰ্ষৰ সূৰ্যবংশী ঠিক আছে 2025 বৰ্ষৰ IPLৰ বিজেতা দলটোৰ প্ৰশিক্ষক বিজেতা দল কোন আছিল RCB আছিলে সেই RCB দলৰ মুখ্য প্ৰশিক্ষক কোন আছিল আহিব পাৰে তেতিয়াহ'লে লিখিব লাগিব আমি এনডি ফ্লাৱাৰ আহিব পাৰে এতহত আমি মানে হাইড কৰি থৈ যাওঁ ন বেলেগ বেলেগ ডাটা চাওঁ ইম্পৰ্টেন্ট বুলি ভাবি আৰু এটা কথা মনত ৰাখক যিটো দল ৰানাৰ্ছ আপ হৈছিল সেই ৰানাৰ্ছ আপ দলটোৰ মুখ্য প্ৰশিক্ষক আছিল ৰিকি পইণ্টিং ঠিক আছে নেক্সট IPL আৰম্ভ হৈছিল 2008 চনৰ পৰা প্ৰথম কেতিয়া আৰম্ভ হৈছিল প্ৰথমটো সংস্কৰণ এটা ফাৰ্ষ্ট এডিশ্যন আছিল 2008 চনত আৰু সেই ফাৰ্ষ্ট এডিশ্যনতে ৰাজস্থান ৰয়েলছে অষ্ট্ৰেলিয়াৰ বিখ্যাত খেলুৱৈ শেন ওৱানৰ নেতৃত্বত তেওঁলোকে কি কৰিছিলে খিতাপ দখল কৰিছিল আমি অলপ আগতে যে পাই আহিছিল কোনে কেইটা খিতাপ দখল কৰিছিলে তো এটা ক্লিয়াৰ হৈ গ'ল ৰাজস্থান ৰয়েলছে ৰাজস্থানে প্ৰথমবাৰতে 2008 চনতে খিতাপ দখল কৰিছিলে সো এইকেইটা ডাটা আপোনালোকে চাই ল'লে হৈ গ'ল ইয়াতকৈ যদি আৰু বেলেগ কিবা ডাটা আছে কমেণ্ট কৰিব পাৰে মই সকলোখিনি মিলাই একেলগে প্ৰিণ্ট কৰি দিম এইখিনি চালে আপোনালোকৰ নেক্সট এক্সামৰ বাবে বিশেষকৈ IPL 2025 ওপৰত আৰু কিবা চাব লাগিব বুলি নাভাবোঁ গোটেইকেইটা ডাটা ইয়াতে সন্নিৱিষ্ট কৰা আছে থেংক ইউ